টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। দিছপুৰৰ লোকসেৱা ভৱনত নিযুত মইনা আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰী উপকৃত হ'ব বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ। ইছৰোৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2024। মহাকাশ গৱেষণাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ পদক্ষেপ হিচাপে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কেইবাজনো মহাকাশ বিজ্ঞানী। অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ ক্ষুদ্ৰ খেতিয়কসকলক লৈ নৰ্থ ইষ্ট কনফেডাৰেশ্যন স্মল টি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যন নামেৰে সংস্থা গঠন। সংবাদ মেলযোগে জনালে বিষয়ববীয়াই। কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত দিল্লীৰ বিজ্ঞান ভৱনত 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন। অংশগ্ৰহণ দেশৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক শিপিনী। এতিয়া বিতং বাতৰি। আজি দিছপুৰৰ লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ। এই আঁচনিৰ আধাৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতি মাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন। আজি দিছপুৰৰ লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ। নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰী উপকৃত হ'ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ আধাৰতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতি মাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন। আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে গৰমৰ বন্ধৰ সময়খিনিক বাদ দি বাকী আটাইকেইটা মাহত প্ৰতি মাহে 1000 টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। সেইদৰে স্নাতক অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰাৰ লগতে BEdত অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ। এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব। সেইদৰে স্নাতকত অধ্যয়নৰত ছাত্ৰীসকলে অধ্যয়ন সমাপ্ত নোহোৱা পৰ্যন্ত এই আঁচনিৰ সুবিধা লাভ কৰিব। অৱশ্যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। উচ্চতৰ আৰু স্নাতক মহলাত অধ্যয়নৰত কোনো ছাত্ৰী যদি বিবাহিত তেওঁ এই আঁচনিৰ পৰা বঞ্চিত হ'ব। অৱশ্যে স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰী বিবাহিত হ'লেও তেওঁ এই আঁচনিৰ সুবিধা লাভ কৰিব। কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনতি হৈ থাকে তেন্তে তেওঁ এই আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। আনহাতে এই আঁচনিৰ সুবিধা সেইসকল ছাত্ৰীয়েহে লাভ কৰিব যিসকলে স্কুটি নলয়। ৰাজ্য চৰকাৰে এই আঁচনিখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি স্কুটি আৰু নিযুত মইনাৰ যিকোনো এখন আঁচনিহে বাছি ল'ব লাগিব ছাত্ৰীসকলে। একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ৰাজ্যত 5 বছৰত মুঠ 10 লাখ ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। আঁচনিখনৰ বাবে অসম চৰকাৰে 300 কোটি টকা ধাৰ্য কৰিছে। নিউজ ডেস্ক AN টেলিভিছন। ইছৰোৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2024। মহাকাশ গৱেষণাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ পদক্ষেপ হিচাপে পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ বিভিন্ন মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে। ইছৰোৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2024। ঐতিহ্যপূৰ্ণ কানৈ মহাবিদ্যালয়ৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা তথা ইছৰোৰ উদ্যোগত ৰাষ্ট্ৰীয় মহাকাশ দিৱসত উপস্থিত কেইবাজনো মহাকাশ বিজ্ঞানী। মহাকাশ প্ৰযুক্তি আৰু প্ৰয়োগৰ প্ৰতি ভাৰতীয় যুৱক যুৱতীসকলক জড়িত কৰা, অধিক উৎসাহিত কৰা, অনুপ্ৰাণিত কৰা, চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত লাভ কৰা অনন্য অভিজ্ঞতা আৰু চন্দ্ৰয়ান 3 অভিযানৰ সফলতাৰ স্মৃতিত বিক্ৰম লেণ্ডাৰৰ অৱতৰণ, চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান ৰভাৰ সফলতা, বিজ্ঞানক জনপ্ৰিয় কৰা, মহাকাশ গৱেষণাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ পদক্ষেপ হিচাপে পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ ডিব্ৰুগড়ৰ বিভিন্ন মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল। বাংগালোৰস্থিত ইছৰো আৰু মেঘালয়স্থিত নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আৰু কানৈ মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত কানৈ মহাবিদ্যালয় লালচান্দ কানৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত ইছৰোৰ বিশিষ্ট বিজ্ঞানী আদিত্য আৰয় উপস্থিত থাকি চন্দ্ৰয়ান 1ৰ পৰা আৰম্ভ কৰি চন্দ্ৰয়ান 3ৰ সফল অভিযানৰ বিষয়ে উপস্থিতসকলক অৱগত কৰে। নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ মুৰব্বী ডক্টৰ বিজয় কৃষ্ণ সন্দিকৈসহ কেইবাজনো বিশিষ্ট বিজ্ঞানী উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক মহাকাশৰ গৱেষণা তথা মহাকাশ বিজ্ঞানৰ সন্দৰ্ভত অধিক আগ্ৰহী কৰি তোলা তথা জড়িত কৰাৰ উদ্দেশ্যে এনে অনুষ্ঠান সমগ্ৰ দেশতে অনুষ্ঠিত কৰা বুলি কয়। আনহাতে বিভিন্ন সময়ত মহাকাশ গৱেষণা কেন্দ্ৰ চলোৱা অভিযানৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়। ৰাষ্ট্ৰীয় দিৱস আজি কানৈ মহাবিদ্যালয়ত ইছৰো আৰু
শ্বিলং স্থিত এছেকৰ উদ্যোগত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ উদ্দেশ্যটো হ'ল উঠি অহা প্ৰজন্মক মহাকাশ বিজ্ঞানৰ বিষয়ে কেনেকৈ অৱগত কৰিব পাৰি, কেনেকৈ সজাগতা সৃষ্টি কৰিব পাৰি, আৰু মহাকাশ গৱেষণা বা অধ্যয়ন কিমান আগবাঢ়িছে, আৰু বিশেষকৈ আমাৰ এই অনুষ্ঠানটো চন্দ্ৰায়ন 3ৰ লগত সংযুক্ত হৈ আছে। কাৰণ চন্দ্ৰায়ন 3 মংগল গ্ৰহত অৱতৰণ কৰাৰ যি এবছৰ হৈ গৈছে, সেই এবছৰৰ উপলক্ষে ভাৰত চৰকাৰে কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বছৰজোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনে অনুষ্ঠান অনুষ্ঠিত কৰিছে। অসমত কানৈ মহাবিদ্যালয়ে এই অনুষ্ঠানটো উদযাপন কৰিছে আৰু ঈশ্বৰো আৰু এছেকে যি আমাক সহায় কৰিলে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আশা কৰোঁ যে আমাৰ আজি যি দিনজোৰা কাৰ্যসূচী, ইয়াত এখন স্পেচ অন হুইল বুলি বাছ আহিছে। বাছখনৰ গোটেই মহাকাশ গৱেষণাৰ বিভিন্ন ধৰণৰ চন্দ্ৰায়ন 1ৰ পৰা 3লৈকে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি সুন্দৰভাৱে বৈজ্ঞানিক ভিত্তিত তথ্য প্ৰযুক্তিৰে দেখুওৱা হৈছে আৰু লগতে এক্সিবিশ্যন কৰা হৈছে, কুইজ কম্পিটিশ্যনো হৈছে। আমাৰ যিটো উদ্দেশ্য যে মহাকাশ বিজ্ঞানক কেনেকৈ জনপ্ৰিয় কৰিব পাৰি, কেনেকৈ সজাগতা সৃষ্টি কৰিব পাৰি, আৰু ইয়াৰ যোগেদি উঠি অহা প্ৰজন্মই মই ভাবোঁ খুব লাভান্বিত হ'ব। আৰু আজি ডিব্ৰুগড় জিলাৰ 25খন মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানটো খুব ধুনীয়া হৈছে। ইয়াত আমাৰ ইছৰোৰ এগৰাকী বিজ্ঞানী আদিত্য আৰ তেখেত আহিছে আৰু আমাৰ নেচাকৰ মুৰব্বী ডক্টৰ বি কে হেণ্ডিক তেখেতৰ টীম অৰূপ বৰগোহাঁই আৰু কেইবাজনো সহযোগী আমাৰ লগত আহিছে। ইতিমধ্যে আমাৰ প্ৰগ্ৰেমবিলাক ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াতে আমাৰ এটা চাইণ্টিফিক টক হৈ আছে। আমাৰ ইছৰোৰ চাইণ্টিষ্টে তেখেতৰ বক্তব্য ৰাখিলে। এতিয়া আমাৰ নেচাকৰ হেড বি কে হেণ্ডিকে তেখেতৰ বক্তব্য ৰাখিছে। এই প্ৰগ্ৰেমটোৰ মুখ্য উদ্দেশ্য হৈছিল যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে মহাকাশ বিজ্ঞানৰ লগত তেখেতসকলৰ জ্ঞান বৰ্ধিত কৰা আৰু লগতে মহাকাশ বিজ্ঞানৰ লগত পঢ়া শুনা কৰি কেনেকুৱা ধৰণৰ মানে ৰিচাৰ্চ কৰিব পৰা যায়, এইবিলাকৰ উন্নতি কৰিব পৰাকৈ আমি কিছুমান পদক্ষেপ ল'বৰ বাবে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপবিলাক লৈছে। আমি তেখেতক শলাগ লৈছোঁ আৰু আশা কৰোঁ এই প্ৰগ্ৰেমৰ যোগেদি আমি যিসকল ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হ'ব বুলি ভাবিছোঁ, তেখেতসকলৰ সৰ্বাংগীন উন্নতি হ'ব। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি নৰ্থ ইষ্ট কনফেডাৰেশ্যন স্মল টি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যন নামেৰে নতুনকৈ এটি সংস্থা গঠনৰ বিষয়ে আজি ডিব্ৰুগড় সাহিত্য ভৱনত এখনি সংবাদমেল সম্বোধন কৰে নৱগঠিত সংস্থাৰ সভাপতি দিগন্ত ফুকন আৰু সম্পাদক জেনেৰেল বিনোদ বুঢ়াগোহাঁই। অসমত প্ৰায় 3 লাখ যুৱকে ক্ষুদ্ৰ চাহ বাগিচা খুলি নিজৰ ভাত নিজে মোকলাইছে। 200 বছৰীয়া চাহ উদ্যোগৰ ইতিহাসত পূৰ্বৰ তুলনাত ক্ষুদ্ৰ চাহ শিল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন পোৱা লোকৰ সংখ্যা 15 লাখৰো অধিক হ'ব। এই ক্ষুদ্ৰ চাহ বাগিচাবোৰে বিভিন্ন সমস্যাৰ মাজতো 50% চাহ উৎপাদন কৰি অসমৰ চাহ শিল্পলৈ এক জোৱাৰ আনিছে। বিশেষকৈ উজনি অসমৰ জিলাকেইখনত ক্ষুদ্ৰ চাহ বাগিচাসমূহে চাহ উৎপাদনৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে 45 বছৰীয়া কাৰ্যকালত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যদিও খেতিয়কসকলৰ অনেক সমস্যাৰ বিষয়ে চৰকাৰৰ লগত সভা সমিতিত মিলিত হৈ বহুবাৰ আলোচনা কৰি আহিছে যদিও ইয়াৰ ফলপ্ৰসূ সমাধান নোহোৱাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ভুগি থকা সমস্যাসমূহ সমাধানৰ বাবে অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ খেতিয়কসকলক লৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি নৰ্থ ইষ্ট কনফেডাৰেশ্যন স্মল টি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যন নামেৰে নতুনকৈ এটি সংস্থা গঠনৰ বিষয়ে আজি ডিব্ৰুগড় সাহিত্য সভা ভৱনত এখনি সংবাদমেল সম্বোধন কৰি এইদৰে নৱগঠিত সংস্থাৰ সভাপতি দিগন্ত ফুকন আৰু সম্পাদক জেনেৰেল বিনোদ বুঢ়াগোহাঁই কয়। নৰ্থ ইষ্ট স্মল কনফেডাৰেশ্যন স্মল টি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যন নামেৰে আমি এটা সংগঠন যোৱা 30 জুন তাৰিখে গোলাঘাটত আমি জন্মগ্ৰহণ কৰিছিলোঁ আৰু আমি এই সংগঠনটো প্ৰচাৰ কৰিব পৰা নাছিলোঁ যিহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি পোৱা নাছিলে। আমাৰ পৰহি অৰ্থাৎ 6 তাৰিখে আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি পাইছে। গতিকে আমাৰ বিভিন্ন বিষয়ববীয়াৰ লগত আলোচনা কৰি আজি সংবাদমেলখন আমাৰ ডিব্ৰুগড়ত পাতিবৰ কাৰণে আমাৰ এক্সিকিউটিভে আমাৰ সভাপতি ডাঙৰীয়া আৰু জেনেৰেল ছেক্ৰেটাৰী হিচাপে মোকে দায়িত্ব দিলে। সেয়েহে আজি আপোনালোকৰ সন্মুখত আমি নতুন সংগঠনৰ হৈ আমি আজি প্ৰথমখন প্ৰেছ মিট আৰম্ভ কৰিবলৈ লৈছোঁ। মই আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ আমাৰ নৰ্থ ইষ্ট কনফেডাৰেশ্যন স্মল টি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি মহোদয় দিগন্ত, মই নিজেই সাধাৰণ সম্পাদক বিনোদ বুঢ়াগোহাঁই আৰু এইফালে হ'ল আমাৰ কৃষ্ণ গুপ্তা এছিষ্টেণ্ট ছেক্ৰেটাৰী প্ৰমুখ্যে কৰি আমি
23জনীয়া আমাৰ নতুনকৈ এখন সমিতি গঠন হৈছে আৰু আমাৰ সংগঠনটোৰ মূল বিষয় কাম হ'ব আমি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল একত্ৰিত কৰি আমাৰ বৰ অসমখনক কেনেকৈ আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ এনাজৰীৰ মাধ্যমেৰে আমি যে বান খাই থাকি আমাৰ বিভিন্ন ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত আমি ভাল এটা যোগসূত্ৰ স্থাপন কৰি আমি কেনেদৰে আমাৰ যে অসমৰ চাহটো উত্তৰ পূৰ্বাঞ্চলৰ চাহটো আমি বিশ্ব বজাৰৰ সুনাম অৰ্জন কৰিব পাৰোঁ। আনহাতে সাংবাদিকসকলৰ প্ৰশ্ন উত্তৰত সম্পাদকগৰাকীয়ে এই সংস্থাৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে অৱগত কৰে আৰু কেঁচা চাহপাত উৎপাদনৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দাবীক গুৰুত্ব দি অসম চৰকাৰে পঞ্জীয়ন এক্টৰ অধীনত সমবায় ভিত্তিত নেটফি, টি বোৰ্ড, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কিছু ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত পৰামৰ্শৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উপকাৰ হোৱাকৈ 11টা কলঘৰ স্থাপনৰ অনুমতি প্ৰদান কৰিছে আৰু উপকৰৰ ৰচিদ, ম্যাদী পত্ৰ, কীটনাশক দ্ৰব্যৰ সমস্যা, কেঁচা চাহপাত চুৰি আদি কথাবোৰ সংবাদমেলত উল্লেখ কৰে। টি ইণ্ডাষ্ট্ৰী স্মল যিটো ছেক্টৰ আছে এইটো 1970 যিটো আৰম্ভ হৈছিলে আজি 45 বছৰ হৈছে নহয়। এই 45 বছৰত বহুতো সমস্যা আছে। ৰিচেণ্টলি দেখিছে যে ধৰক এই যে কেমিকেলছক লৈ PPC বা বেন কেমিকেলক লৈ নন কমপ্লেইন চাহক লৈ যিটো সমস্যা হৈছে আপুনি দেখিছে ডিব্ৰুগড়ত যে সাংঘাতিক প্ৰভাৱ পৰিছে, সমগ্ৰ অসমত ইয়াৰ প্ৰভাৱ পৰিছে। ইতিমধ্যে লাহে লাহে এই সংক্ৰান্তত আমি টি বোৰ্ডে হওক অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ লগত বা চিফ ছেক্ৰেটাৰীৰ লগত বা এগ্ৰিকালচাৰ ডাইৰেক্টৰৰ লগত বিভিন্ন বা জিলা প্ৰশাসনৰ আলোচনা চলিছে। ইতিমধ্যে এটা পৰ্যায় আহিছে যদিও আমি সচেতন হৈ থাকিবলৈ সাৱধান হৈ থাকিব লাগিব যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমস্যা আমাক বিপদত পেলাব পাৰে। যে ইতিমধ্যে তেনেকৈ ধৰক ক্লাইমেট চেঞ্জিঙৰ সাংঘাতিক প্ৰভাৱ পেলাইছে। কোনোবা এবাৰ অসমৰ বিভিন্ন অঞ্চলত বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত কেতিয়াবা ড্ৰপ হৈ যায়, চাহ প্ৰডাকশ্যন নাইকিয়া হৈ যায় আৰু কেতিয়াবা দেখা যায় ৰেইনফল খুব বেছি হয়, চাহ প্ৰডাকশ্যন নাইকিয়া হৈ যায়, বেমাৰ আজাৰ বেছি হৈ যায়। এইবিলাক ক্লাইমেট চেঞ্জিং এটা আমাৰ চাহৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ গ'ল। আমি এইখিনি কেনেকৈ সমাধান কৰিম? এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা বা কোনো ধৰণৰ মেজাৰ্ছ গ্ৰহণ কৰা নাই। আৰু ইয়াৰ উপৰি ধৰক এতিয়া যে কেমিকেলছৰ বেন কেমিকেলছৰ সমস্যা আছে এইটো ডাঙৰ চেলেঞ্জ হয়। ইমান দিন ধৰক এইখিনি যিখিনি কেমিকেল ব্যৱহাৰ কৰিছে সাধাৰণতে কেমিকেল ব্যৱহাৰ কৰা পাতখিনিয়ে সাধাৰণতে মেট্ৰি বনাইছিলে, মেট্ৰিয়ে অকশ্যনৰ যোগেদি ধৰক বায়'ছে কিনিছিলে বা যিবিলাক বটী ফেক্টৰীয়ে মেট্ৰি বনাই তেওঁলোকে বিক্ৰী কৰিছিলে। সাধাৰণতে কোনো ধৰণৰ একো হোৱা নাছিলে। হঠাৎ এনেকুৱা এটা কথা এখন চাৰ্কুলাৰ আহিলে এনেকুৱা কথা হ'ল যে যিবিলাক বেন কেমিকেল ইউজ কৰি আছে সেইবিলাক চাহ আমি মাৰ্কেটত বিক্ৰী নহয় বা বেন কেমিকেল ইউজ কৰি আমি মানে ধৰক মেট্ৰি বনাব নোৱাৰিম বা সেইখিনি বিকিব নোৱাৰিম, এনেকুৱা এটা অৱস্থা আহি গ'ল। সাংঘাতিক ধৰণৰ এটা প্ৰভাৱ পৰি গ'ল। কিন্তু যাকে নহওক গ্ৰেজুৱেলি আল্লাহ এটা ভাল পৰ্যায় আহিছে। আমি আশা কৰিছোঁ যে সুদূৰ ভৱিষ্যতে যে আমাৰ যিটো টি ইণ্ডাষ্ট্ৰী স্মল ছেক্টৰ আছে য'ত ভাৰতবৰ্ষৰ টি ইণ্ডাষ্ট্ৰী বা অসমৰ টি ইণ্ডাষ্ট্ৰী আমি 50% কণ্ডিশ্যন আগবাঢ়িছোঁ। আমি ধৰক আজি টি ইণ্ডাষ্ট্ৰী বুলি ক'লে গ্ৰীণ ৰিভলিউশ্যন অসমৰ গ্ৰাম্য অৰ্থনীতি হয়, অসমৰ অৰ্থনীতি আমি বহুত কণ্ডিশ্যন আগবাঢ়িছোঁ। আৰু এইটো হ'ল কি যে আমাৰ নিবনুৱা সংস্থাপনৰ ছেল্ফ এংগেজমেণ্টৰ এটা বহল ক্ষেত্ৰ হয়। ইয়াত বহুত লাখ লাখ নিবনুৱা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। আনহাতে এই নতুন সংস্থাটোৰ প্ৰধান কাৰ্যালয়ৰ ঠিকনা ডিব্ৰুগড় জিলা লাহোৱালত আৰু যোৱা 6 আগষ্টত পঞ্জীয়ন লাভ কৰা সংস্থাটোৰ প্ৰথমখন সংবাদমেলত উল্লেখ কৰে যে বৰ্তমান 26জনীয়া সমিতিখনে উত্তৰ পূৰ্বাঞ্চলৰ সেৱা আগবঢ়াব আৰু 9 আগষ্টত দিল্লীত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ হৈ প্ৰতিনিধিত্ব কৰিব। সংশ্লিষ্ট ৰাইজৰ সহযোগিতা কামনা কৰিছে নৱগঠিত সংস্থাৰ বিষয়ববীয়াসকলে। ডাঙৰ সভা অনুষ্ঠিত হ'ব যাৰ নেকি স্মল টি ইণ্ডাষ্ট্ৰীৰ বহুতকেইটা বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাৰ কাৰণে আমাৰ সন্থাৰ পৰা আমাৰ ৰিপ্ৰেজেণ্ট আমাৰ গৈছে। কাইলৈ তেখেতসকলে তাত আমাৰ এই সভাত উপস্থিত থাকিব আৰু তেওঁলোকে তাত আমাৰ সংগঠনৰ হয় তেওঁলোকে যি ক'বলগীয়াখিনি ক'ব। গতিকে ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। অসমত চাইবাৰ অপৰাধীয়ে মাৰাত্মকভাৱে গা কৰি উঠাৰ সময়তে এটা চাইবাৰ অপৰাধৰ ঘটনা পোহৰলৈ অহাৰ লগতে এইবাৰ ডিব্ৰুগড়ৰ কেইবাজনো ব্যক্তিৰ লগতে জ্যেষ্ঠ সাংবাদিক ৰাতুল গোহাঁই পৰিছে চাইবাৰ অপৰাধীৰ কবলত। অসমত চাইবাৰ অপৰাধীয়ে মাৰাত্মকভাৱে গা কৰি উঠিছে। ৰাজ্যখনত এটাৰ পাছত এটা চাইবাৰ অপৰাধৰ ঘটনা পোহৰলৈ অহাৰ লগতে এইবাৰ ডিব্ৰুগড়ৰ কেইবাজনো ব্যক্তিৰ লগতে জ্যেষ্ঠ সাংবাদিক ৰাতুল গোহাঁই পৰিছে চাইবাৰ অপৰাধীৰ কবলত। ডিব্ৰুগড়ৰ সাহিত্য সভাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক DY365 আৰু অসমীয়া খবৰৰ সাংবাদিক ৰাতুল গোহাঁইৰ ফেচবুকৰ একাউণ্টৰ নামত দুষ্ট চক্ৰই তেওঁৰ ফটো আৰু নাম ব্যৱহাৰ কৰি এটা ফেচবুক একাউণ্ট খোলাৰ লগতে সমান্তৰালকৈ ইনষ্টাগ্ৰামতো তেওঁৰ ফটো লগাই এটা একাউণ্ট তেওঁৰ নামত খুলি বিভিন্নজনলৈ মেছেজ প্ৰেৰণ কৰে। সোমবাৰে নিশাৰ ভাগত খোলা উক্ত ভুৱা একাউণ্টটোৰ পৰা ৰাতুল গোহাঁইৰ সৈতে সংযুক্ত হৈ থকা ফেচবুক বন্ধু আৰু ইনষ্টাগ্ৰামৰ ব্যক্তিসকললৈ মেছেজৰ জৰিয়তে বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰাৰ লগতে ধন বিচাৰি ব্যতিব্যস্ত কৰে। দুষ্ট চক্ৰই ৰাতুল গোহাঁইৰ সৈতে সংযুক্ত হৈ থকা প্ৰায় 2 শতাধিক বচা ব্যক্তিলৈ মেছেজত বাৰ্তালাপ আৰু পৰৱৰ্তী সময়ত গুগল পেৰ জৰিয়তে ধন বিচৰাৰ লগতে 8795839779 এই নম্বৰটো প্ৰদান কৰে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সাংবাদিকজনে মঙলবাৰে অৱগত হোৱাৰ লগে লগে ডিব্ৰুগড় সদৰ আৰক্ষী থানা চৌহদত অৱস্থিত চাইবাৰ অপৰাধ অনুসন্ধান শাখাত এক গোচৰ প্ৰদান কৰে। কিন্তু জানিব পৰা মতে এই গোচৰৰ পাছতো বিভিন্নজনলৈ বিভিন্ন মেছেজ প্ৰেৰণ কৰি থকা বুলি জানিব পৰা গৈছে। আনকি চক্ৰটোৱে তেওঁলোকৰ জালত পেলাবৰ বাবে ইংৰাজী বাংলাৰ লগতে অসমীয়া ভাষাতো মেছেজ প্ৰেৰণ কৰিছে। অভিযোগ মতে কোনো 15,000 টকা, 10,000 টকা, 8,000 টকা ইত্যাদি বিভিন্ন পৰিমাণৰ টকা গুগল পেৰ জৰিয়তে ট্ৰেন্সফাৰ কৰিবলৈ কৈ পৰৱৰ্তী সময়ত উক্ত টকা ঘূৰাই দিম বুলিও মেছেজ প্ৰেৰণ কৰে। আনহাতে এয়া দুষ্ট চক্ৰৰ ধন লুটাৰ কৌশল বুলি জানি বিভিন্নজনে এয়া ভুৱা একাউণ্ট বুলি উত্তৰ দিয়াৰ লগে লগে বিভিন্ন অশ্লীল ভাষা লিখি মেছেজ দিয়া বুলি অভিযোগ উঠিছে। আনহাতে এই ঘটনাৰ পাছতে সাংবাদিকজনৰ নামত এনেদৰে ভুৱা একাউণ্ট খুলি ধন বিচৰাৰ লগতে মানসিক অশান্তি কৰি তেওঁৰ ভাৱমূৰ্তি জনমানসত সেয়া প্ৰতিপন্ন কৰাই নহয়, মোৰ স্বাভাৱিক জীৱনতো ব্যাপক অশান্তি আৰু উদ্বেগ সৃষ্টি কৰাৰ সন্দৰ্ভত চাইবাৰ অপৰাধ শাখাত অভিযোগৰ 48 ঘণ্টা উকলি যোৱাৰ পাছতো বিশেষ সঁহাৰি লাভ নকৰাত মানসিকভাৱে ভাগি পৰিছে বুলি কয়। ৰাজ্যত এতিয়া সামাজিক মাধ্যমত কৰা প্ৰবঞ্চনা, বিত্তীয় প্ৰবঞ্চনা, ইমেইল, ফেচবুক, বেংক একাউণ্ট হেকিং, ভুৱা একাউণ্ট খোলা কাৰ্য, ফেচবুকত অশ্লীল ফটো বা অশালীন বক্তব্য প্ৰকাশ কৰা আদি ঘটনা সাংঘাতিকভাৱে বৃদ্ধি পাইছে যদিও জটিল চাইবাৰ অপৰাধ উৎখাতৰ বাবে সুনিপুণ কাৰিকৰী অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ অভাৱত আৰক্ষীয়ে সঠিকভাৱে অনুসন্ধান কৰাত ব্যৰ্থ হৈ আহিছে, যাৰ বাবে ভয়াৱহ হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। যোৱা সোমবাৰে নিশা আচলতে মোৰ ফটো আৰু মোৰ নাম ব্যৱহাৰ কৰি প্ৰথমে ফেচবুকত, সামাজিক মাধ্যম ফেচবুকত এটা ভুৱা একাউণ্ট খুলিছিল আৰু তাৰ পৰৱৰ্তী সময়ত ইনষ্টাগ্ৰামত মোৰ ফটো, মোৰ পৰিয়ালৰ ফটো আৰু মোৰ নাম ব্যৱহাৰ কৰি ইনষ্টাগ্ৰামত এটা ভুৱা একাউণ্ট খুলিছিল আচলতে কোনো দুষ্ট চক্ৰই। আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মই আচলতে অৱগত নাছিলোঁ আৰু বিভিন্নজনলৈ মেছেজৰ জৰিয়তে বিভিন্ন ধৰণৰ মেছেজত আচলতে বাৰ্তালাপ কৰিছিল আৰু বাৰ্তালাপৰ লগে লগে তেওঁলোকে ধন দাবী কৰিছিল। আচলতে 15,000, 10,000, 5,000, 8,000, 20,000, 25,000, আনকি 30,000লৈকে ধন তেওঁলোকে বিচাৰিছিল, বিভিন্ন ধৰণৰ কাৰণত বিচাৰিছিল। আৰু এই বিষয়ে মোক বিভিন্ন ধৰণে আচলতে মোক অৱগত কৰে, ফোনযোগে অৱগত কৰে। আৰু পৰৱৰ্তী সময়ত মই কালি ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ চৌহদতে, যিহেতু আমাৰ ইয়াতে আছে অপৰাধ অনুসন্ধান শাখা আৰু চাইবাৰ ক্ৰাইমৰ যি শাখা কাৰ্যালয় আছে, ইয়াত তেওঁলোকক মই লিখিতভাৱে অভিযোগ দাখিল কৰিলোঁ। আৰু ইয়াৰ পাছতে ফেচবুকৰ যিটো পেজ, এই পেজটো বন্ধ হৈছে যদিও কিন্তু ইনষ্টাগ্ৰামৰ সেই পেজটো তেওঁলোকে বন্ধ কৰা নাই। বৰ্তমানো বিভিন্ন জনলৈ এনেধৰণৰ মেছেজ প্ৰেৰণ কৰি আছে, কেইবা শতাধিকে মোলৈ ফোন কৰি আছে, মেছেজৰ জৰিয়তে তেওঁলোকে মোলৈ যোগাযোগ কৰিছে যে এনেধৰণৰ মেছেজ আহিছে, এনেধৰণে টকা তেওঁলোকে বিচাৰিছে। আৰু এই সমগ্ৰ বিষয়টোৱে মোক আচলতে মানসিকভাৱে আচলতে যথেষ্ট কষ্ট দিছে আৰু মই আৰক্ষী প্ৰশাসনক
অপৰাধ চাইবাৰ যি অপৰাধ অনুসন্ধানকাৰী যিসকল বিষয়া আছে তেওঁলোককো মই জনাব বিচাৰিছোঁ তেওঁলোকে আচলতে অতি শীঘ্ৰে এই বিষয়টো সন্দৰ্ভত আচলতে ব্যৱস্থা গ্ৰহণ কৰক। আৰু শেহতীয়াকৈ দেখা গৈছে যে সমগ্ৰ দেশতে এনেকুৱা ধৰণৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু আৰক্ষীৰ এনেধৰণৰ নিষ্ক্ৰিয়তাৰ কাৰণে আচলতে এনেধৰণৰ অপৰাধৰ আচলতে সংখ্যা বৃদ্ধি হ'বলৈ পাইছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু মই নিজেই ইয়াৰ ভুক্তভোগী এগৰাকী সাংবাদিক হিচাপে আমি বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ আমি সমস্যাৰ সন্দৰ্ভত বাতৰি প্ৰেৰণ কৰি আহিছোঁ, অসুবিধাৰ সন্দৰ্ভত বাতৰি প্ৰেৰণ কৰি আহিছোঁ। কিন্তু আমি আচলতে নিজে এই চাইবাৰ ক্ৰাইমৰ আচলতে এজন ভুক্তভোগী। গতিকে মই ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই সকলোকে মই জনাব বিচাৰিছোঁ যে এই দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ আচলতে কোনো বলি নহওক যাতে, আৰু আৰক্ষী প্ৰশাসনকো মই আচলতে বিভাগীয় কৰ্তৃপক্ষকো মই ইয়াৰ জৰিয়তে মই জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, আৰু তেওঁলোকে শীঘ্ৰে এই বিষয়টো আচলতে খুব তদন্ত কৰি আৰু ইয়াৰ জৰিয়তে জড়িতসকলক উচিত শাস্তি দিবৰ কাৰণে মই দাবী জনাইছোঁ। নিউজ ডেস্ক AN টেলিভিজন। অসম শক্তি বিতৰণ কোম্পানীৰ শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শন। কৰ্মচাৰীসকলৰ 11 দফীয়া দাবী চনত পূৰণৰ দাবীত জিলা বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে পালন কৰে 2 ঘণ্টাজোৰা বিক্ষোভ কাৰ্যসূচী। অসম শক্তি বিতৰণ কোম্পানীৰ শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শন। আসাম ষ্টেট আউটছাইড পাৱাৰ কোঅপাৰেটিভ জিন্দাবাদ। আমাৰ দাবী শক্তিমন্ত্ৰী হাই হাই। বৃহস্পতিবাৰে 2 শতাধিক অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল APDCL কাৰ্যালয়ৰ চৌহদ। অসমৰ শক্তি খণ্ডৰ 3টাকৈ কোম্পানী APDCL, APGCL আৰু AEGCLত নিয়োজিত হৈ থকা অস্থায়ী কৰ্মচাৰীসকলৰ যৌথ মঞ্চ অসম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে জনাই অহা দাবী প্ৰতি কৰ্তৃপক্ষই কোনো সঁহাৰি নিদিয়াৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তোলে শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ৰ চৌহদ। কৰ্মচাৰীসকলৰ 11 দফীয়া দাবী চনত পূৰণৰ দাবীত জিলা বৈদ্যুতিক সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে পালন কৰে 2 ঘণ্টাজোৰা বিক্ষোভ কাৰ্যসূচী। বিক্ষোভ কাৰ্যসূচীৰ অন্তত জিলা চক্ৰ বিষয়াৰ যোগেদি গুৱাহাটীস্থ মুখ্য কাৰ্যবাহী বিষয়ালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী ৱৰ্কাৰ্ছ ইউনিয়নে। অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়া কৰা, অসম চৰকাৰে ঘোষণা কৰা 5,000 পদত অস্থায়ী কৰ্মীক অগ্ৰাধিকাৰ দিয়া, কোনো বাছনি প্ৰক্ৰিয়া নোহোৱাকৈ অস্থায়ী কৰ্মীক নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা, সমকাম সমমজুৰিৰ ব্যৱস্থা কৰা আদি দাবী সোনকালে পূৰণ নকৰিলে আগন্তুক সময়ত গুৱাহাটীস্থিত বিজুলী ভৱনৰ সন্মুখতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফুংকাৰ কৰ্মচাৰী সংগঠনটোৰ। আজি আমাৰ আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ সৌজন্যত শিৱসাগৰ চক্ৰত আমি আজি এই যি দুঘটীয়া অৱস্থান ধৰ্মগত কাৰ্যসূচী পালন কৰি আছোঁ। এইকাৰণে কৰিবলগীয়া হৈছে যে আমাৰ যি 11 দফীয়া দাবী আছিলে চৰকাৰ তথা বিভাগলৈ, কিন্তু আজি কোপতি তেখেতলোকে আমাৰ এই সমস্যাবোৰৰ বিষয়ে, আমাৰ দাবীসমূহৰ বিষয়ে তেখেতলোকে আজিলৈকে কোনো ধৰণৰ মানে এটা ভাল সহানুভূতি আমাৰ ক্ষেত্ৰত মানে তেখেতলোকে দৃষ্টি প্ৰকাশ কৰা আমাৰ প্ৰতিফলিত হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি এইদৰে ইয়াত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মগত কাৰ্যসূচীৰ দৰে আদি এনেকুৱা এটা মানে কাৰ্যসূচীত আমি বহিবলৈ বাধ্য হৈছোঁ। কিয়নো আমি কৰ্মমুখী মানুহ হয়, আমি আন্দোলনমুখী মানুহ নহয়। আৰু আমি এইখন অসমৰে আমি অসমীয়া ল'ৰা এটা কথা কৈ থওঁ এতিয়া, মানে কি এই যোনখন চৰকাৰে মানে জনকল্যাণৰ সৰ্বাংগীন কল্যাণ সাধনৰ কথা কয়, সেইখন চৰকাৰকে আমি আজিলৈকে ইমান কিবা আমাৰ মানে আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয় তথা শক্তিমন্ত্ৰী ডাঙৰীয়ানীক আজিলৈকে আমাৰ সমস্যাবোৰৰ বিষয়ে ইমানবাৰ তেখেতলোকক অৱগত কৰালোঁ। তাৰ পৰিপ্ৰেক্ষিতত তেখেতলোকে আজি আমাক মানে আজিলৈকে মাহীয়াই দৃষ্টিৰে চাই আছে। তাৰ পৰিপ্ৰেক্ষিতত মানে আমি আজি এইদৰে বহিবলৈ বাধ্য হৈছোঁ। আৰু আমাৰ বিভাগ তথা বিভাগেও আমাৰ লগত মানে বহুত ধৰণৰ মানে আমাক লাঞ্ছিত কৰিছে। মানে কিয়নো যোৱা ডিচেম্বৰ মাহত আমাক কিছু সংখ্যক ল'ৰাৰ মানে কামৰ মানে বছৰৰ ভিত্তিত একোখন লিষ্ট তৈয়াৰ কৰিছিলে তেখেতলোকে। সেই লিষ্টখনত মানে আমাৰ সদৌ অসমত 5,300 কৰ্মচাৰী আছোঁ, তাৰে 3,000 কৰ্মচাৰী আমাৰ সেই লিষ্টৰ নাম আহিলে। তাৰে বহুত সংখ্যক আমাৰ 5-8 বছৰ 15 বছৰ কৰ্ম কৰি যোৱা ল'ৰাৰ নাম সেই তালিকাত তেখেতলোকে অন্তৰ্ভুক্ত নকৰিলে। মানে তেখেতলোকে মানে কি আমাক ধৰক এতিয়া যি পাৰিতোষিক দিছে, এটা নিম্নমানৰ পাৰিতোষিক দি পিনে তেখেতলোকে ৰাখিছে। আমাক 89 ডেজৰ এটা অৰ্ডাৰ উলিয়াই পিনে আমাক 90 দিন কামত খটুৱাই 89 ডেজৰ এটা পাৰিতোষিক দি মানে তেখেতলোকে এটা মানে আমাক এটা শোষণৰ মানে শোষণ কৰি আমাক চলাই নি গৈ আছে। সেই পৰিপ্ৰেক্ষিততে আজি আমি আপোনালোকৰ দ্বাৰা অসম চৰকাৰ তথা বিভাগক আমি সকীয়াই দিছোঁ যে অতি যদি
যদি এই আমাক নিযুক্তি আমাৰ চাকৰিবিলাক নিয়মীয়াকৰণ নকৰাকৈ যদি নতুন নিযুক্তি যদি তেখেতলোকে যদি দিয়াৰ ব্যৱস্থা কৰে তেনেহ'লে অনাগত দিনত আমাৰ আছাম ষ্টেট হাউচ অফ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ সৌজন্যত মানে আমি ইয়াতকৈ ভয়ংকৰ আন্দোলন মানে কৰিবলৈ বাধ্য হ'ম। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আৰু একেবাৰে লেহেমীয়া যিটো মন্ত্ৰী শক্তি মন্ত্ৰী যি মন্ত্ৰীয়ে শক্তি বিভাগৰ কথা নাজানেই যে দিনে ৰাতিয়ে একাকাৰ কৰি পংগু হৈ গৈছে ল'ৰা তথাপি চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত তেওঁলোকে একো সুবিধা কৰা নাই। আমি এইবাৰ চাইলোঁ আমাৰ 5,000 যি মানে কৰ্মী আছে সেই কৰ্মীসকলৰ এওঁলোকে এনেকৈ এখন নাটক ৰাজনীতি কৰিলে আধা ল'ৰা নাম আহিলে আধা ল'ৰা নাম নাহি আমাৰ মাজত বিভেদৰ সৃষ্টি এটা যিটো কৰিছে এই বিভেদৰ সৃষ্টি আমাৰ মাজত নাথাকে কেতিয়াও। এইটো মই আপোনালোকৰ দ্বাৰা তেওঁলোকক জনাব বিচাৰিছোঁ। 2 নম্বৰ কথা আৰু এটা ক'ব বিচাৰিছোঁ যে আমাৰ যি 5,000 কৰ্মী আছে সেই 5,000 কৰ্মীৰ 5 লাখ পৰিয়ালে কিন্তু এইবাৰ খেল হ'ব। কিন্তু সেই খেল আমি দেখুৱাই দিম ক'ৰ পৰা বল আহিব কোনফালে গ'ল হ'ব তেওঁলোকেও গম নাপাব। গতিকে আমি এটাই কথা চৰকাৰক অনুৰোধ কৰোঁ যে আমি শান্তিপ্ৰিয় মানুহ, আমি কাম কৰিব জানো, আন্দোলন কৰিব জানো, কামৰ আন্দোলন কৰিব পাৰোঁ, কিন্তু আমি বিক্ষোভকাৰী নকৰোঁ। কিন্তু এই শান্তি যিটো প্ৰতিষ্ঠা হৈ আছে অসমত তেওঁ অশান্তি তেওঁলোকে কৰিব বিচাৰিছে আৰু ইয়াৰ বাবে চৰকাৰী দায়ী হ'ব বুলি আপোনালোকৰ এই চৰকাৰক মই ইয়াৰ দ্বাৰাই জনাই দিছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। হোজাইত অব্যাহত আছে জাল নোটৰ ৰমৰমীয়া ব্যৱসায়। হোজাই জিলাৰ মুৰাঝাৰ আৰক্ষীৰ এক অভিযানত 7,50,000 নকল টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আব্দুল কৰিম নামৰ এগৰাকী বাইক আৰোহীৰ পৰা জব্দ কৰা হয় জাল নোটখিনি। হোজাইত অব্যাহত আছে জাল নোটৰ ৰমৰমীয়া ব্যৱসায়। মুৰাঝাৰত জব্দ বৃহৎ সংখ্যক জাল নোট। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনক। হোজাই জিলাৰ ব্যৱসায়ীসকল এতিয়া সতৰ্ক খবৰ হ'ল, কাৰণ জাল নোট ব্যৱসায়ী চক্ৰৰ কবলত হোজাই। হোজাই জিলাৰ মুৰাঝাৰ আৰক্ষীৰ এক অভিযানত 7,50,000 নকল টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আব্দুল কৰিম নামৰ এগৰাকী বাইক আৰোহীৰ পৰা জব্দ কৰা হয় জাল নোটখিনি। মুৰাঝাৰৰ আমবাৰী গণিপুৰ ৰাস্তাত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে নকল টকাখিনি। মুৰাঝাৰ থানাৰ OC চন্দ্ৰ ৰায় আৰু SI অংকুৰ কাকতিৰ নেতৃত্বত চলিছিল এই সফল অভিযান। ধৃত লোকজনৰ ঘৰ মুৰাঝাৰৰ যমুনা গাঁৱত বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনাৰ মাষ্টাৰমাইণ্ডক বিচাৰি আটকাধীন লোকজনক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে। শীঘ্ৰেই জাল নোটৰ মাষ্টাৰমাইণ্ডসহ এই চক্ৰৰ সৈতে জড়িত থকা বাকী অপৰাধী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত হাতীখুটি আৰু ৰমণীপথাৰ সংযোগী এখন দলঙৰ বাবে বহু বছৰৰ পৰা জীয়াতু ভুগি আছিল ৰাইজে। এই ক্ষেত্ৰত জনপ্ৰতিনিধি কিংবা চৰকাৰক দলংখন মেৰামতিৰ বাবে কাটৰ মিনতি কৰি কোনো সুফল নোপোৱাত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি যাতায়াতৰ বাবে নিৰ্মাণ কৰিলে বাঁহৰ এখন অস্থায়ী দলং। ৰাইজে নখ জোকাৰিলে নৈ বয়, এই বাক্যশাৰী প্ৰমাণ কৰিলে হাতীখুটি আৰু ৰমণীপথাৰ ৰাইজে। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত হাতীখুটি আৰু ৰমণীপথাৰ সংযোগী এইখন দলঙৰ বাবে বহু বছৰৰ পৰা জীয়াতু ভুগি জনপ্ৰতিনিধি কিংবা চৰকাৰৰ মুখলৈ নাচাই দলং মেৰামতিৰ বাবে ওলাই আহিল ৰাইজ। নিৰ্মাণ কৰি দেখুৱালে বাঁহৰ দলং। উল্লেখযোগ্য যে এই দলংখনেদি দুয়োখন গাঁৱৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছিল। আনকি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। এই ক্ষেত্ৰত জনপ্ৰতিনিধি কিংবা চৰকাৰক দলংখন মেৰামতিৰ বাবে কাটৰ মিনতি কৰি কোনো সুফল নোপোৱাত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি যাতায়াতৰ বাবে নিৰ্মাণ কৰিলে বাঁহৰ অস্থায়ী দলংখন। আছিলোঁ সৰুকালত দেখিছিলোঁ আনন্দৰাম বৰুৱা ছাৰ এবাৰ আহিছিলে, আহি পেলাই এই বস্তুটো দেখি আমাক এই অৱস্থা দেখি আমি তেতিয়া স্কুলত অহা যোৱা কৰা অসুবিধা বুলি এখেতে আমাক দলংখন বনাই দিছিলে। আজিলৈকে সেইখন দলঙৰ পুনৰ নিৰ্মাণৰ কাম হোৱা নাই আৰু বিভিন্ন জেগাত যোনবিলাক জেগাত মানুহ অহা যোৱা কৰা ক'ব গ'লে মানুহ নাই সেইবিলাক দলং হৈ গ'ল। আজিলৈকে আমাৰ এইখন দলঙৰ পুনৰ নিৰ্মাণৰ কোনো ধৰণৰ কাম কৰা নাই। কোনো MLA বা MP সকল আমি নিৰ্বাচিত কৰি পঠিয়াই দিওঁ, এখেতসকলে যায় অন্ততঃ ৰহাৰ পৰা ৰমণীপথাৰলৈকে আহে, উত্তৰ ৰমণীপথাৰ ফালে নাহে। আমাৰ দক্ষিণ ৰমণীপথাৰত কোনো MLA বা মন্ত্ৰী বা যিকোনো বিধায়ক আহি
আজিলৈকে এইখন নিৰীক্ষণ কৰা নাই আজিলৈকে। এই দলঙৰ অৱস্থা একেবাৰে শোচনীয়। দলঙৰ তলত খুঁটি নাই, জষ্ট ওলমি আছে। আমি ৰাইজে এই বাঁহৰ চাটাৰ দলং দি আমি যেনে তেনে পাৰ হৈ গৈছোঁ। আমি আগতে তেওঁৰ লগত আমি ভালেই আছিলোঁ। তেওঁ আমাৰ সমষ্টিৰ পৰা MLA হৈ আছিল। তেওঁক আমি অনুৰোধ জনাম যাতে ইমিডিয়েট আমাৰ এই ৰমণী পথাৰ যিটো নেকি কচুৱা অঞ্চলৰ ৰমণী পথাৰ গাঁৱৰ এই যে দলংখন আছে, এই দলংখন যাতে ইমিডিয়েট মেৰামতি কৰি দিয়াৰ বাবে আমি ৰাইজৰ তৰফৰ পৰা তেওঁক অনুৰোধ জনাম। সৰু ল'ৰা ছোৱালী আজিলৈকে বহুত ল'ৰা ছোৱালী আছে যিসকলক আমি স্কুলত পঠিয়াব নোৱাৰোঁ। কিছুমান ল'ৰা ছোৱালী যদিও যায় সিহঁতক কেনেবাকৈ কান্ধত বা টলঙে নাও এখনত পাৰ কৰাই আমি দিবলগীয়া হৈছে। গতিকে শশীকান্ত দাস আমাৰ বিধায়ক মহোদয় আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক দুয়োজনকে কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে এবাৰ আহি আমাৰ এই অঞ্চলটো এবাৰ চাই যাওক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীত বিজ্ঞান ভৱনত 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ সহযাত্ৰীক শিপিনীয়ে অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকে ইতিহাস সম্বলিত বস্ত্ৰ প্ৰদৰ্শনী এখন উপস্থাপনৰ দিহা কৰে। কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীত বুধবাৰে 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। বিজ্ঞান ভৱনত আয়োজিত এই অনুষ্ঠানত দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে সভাপতিত্ব কৰাৰ লগতে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উক্ত অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ সহযাত্ৰীক শিপিনীয়ে অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকে ইতিহাস সম্বলিত বস্ত্ৰ প্ৰদৰ্শনী এখন উপস্থাপনৰ দিহা কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বস্ত্ৰৰ প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি অভিভূত হৈ পৰাৰ লগতে তেওঁ শিপিনীসকলৰ সৈতেও বাৰ্তালাপ কৰে। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে কেইবাগৰাকী সাংসদ, বিশিষ্ট ব্যক্তি, ডিজাইনাৰ, উদ্যোগৰ প্ৰতিনিধি উপস্থিত থকাৰ উপৰিও জ্যেষ্ঠ চৰকাৰী বিষয়াৰ লগতে সমগ্ৰ দেশৰ 1000তকৈও অধিক শিপিনী উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ পৰা অহা শিপিনী আৰু শিল্পীসকলক উদ্দেশ্যি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে ভাষণত অৰ্থনৈতিক জাতীয়তাবাদত শিপিনীসকল লিপ্ত হোৱাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। সমান্তৰালকৈ উক্ত অনুষ্ঠানতে শিপিনীসকলক হস্ততাঁত খণ্ডত তেওঁলোকৰ অসামান্য অৱদানৰ বাবে সন্ত কবিৰ বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰা হয়। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। পৰ্বতজোৰাৰ চিলবাৰীৰ এখন উপস্বাস্থ্য কেন্দ্ৰই উদঙাইছে BTR স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। উপস্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক বা সমূহীয়া স্বাস্থ্য বিষয়াই নিযুক্তি নিদিয়াৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পৰ্বতজোৰাৰ শিলবাৰীৰ এখন উপস্বাস্থ্য কেন্দ্ৰই উদঙাইছে BTR স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। উপস্বাস্থ্য কেন্দ্ৰটোত এজন নাৰ্ছে কেৱল টীকাকৰণৰ কাম কৰি আছে যদিও গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বা তেজ, হিমোগ্লোবিন, ৰক্তচাপ আদি কৰি সকলোবোৰ ৰোগৰ পৰীক্ষা কৰাৰ বাবে প্ৰায় 30 কিলোমিটাৰ দূৰত যাব লগা হোৱাত বহু অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। এনেদৰে প্ৰায় 7খন গাঁৱৰ ৰাইজ প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। উপস্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক বা সমূহীয়া স্বাস্থ্য বিষয়া নিযুক্তি নিদিয়াৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত বহু দূৰ দূৰণি চিকিৎসালয়লৈ যাব লগা হোৱাৰ বাবে নিজৰ বাসস্থানতে প্ৰসৱ কৰাব লগা হৈছে। এতিয়া আমাক বিশেষকৈ এজন ডাক্তৰ অথবা CSO বুলি কিবা কয়, সেইটো বিশেষকৈ একদম বহুতে প্ৰয়োজন। নহ'লে আমাৰ এইফালে গৰ্ভৱতী মহিলাবিলাকে নিম্নতম যিটো টেষ্ট নাইবা যিটো সেৱা পাব লাগে সেইটো পাবৰ কাৰণে আমাৰ গাঁও অঞ্চলৰ বিলাকে বেলেগত লৈ যাব লাগে। ইয়াৰ পৰা 25-30 কিলোমিটাৰ দূৰত লৈ যাব লাগে। লৈ কিবা সৰু সুৰা টেষ্ট, হিমোগ্লোবিন টেষ্ট এইবোৰ কৰি আনি মানে আৰু ডেলিভাৰী হয় বৰষুণত বিশেষকৈ যাব নোৱাৰা অৱস্থা। ঘৰতে কিছুমান কেঁচুৱা সহ মাতৃ সহ মৰি যায়। বহুত মানে আমাৰ সেইটো প্ৰয়োজন। ঘৰ বনোৱা আছিলে, সেইটো একদম ভাঙি চুৰি একদম শেষ। মানে ডক্তৰ নাই, ছাৰ্ভিচ নাই, এনেই পৰি থাকোঁতে শেষ হয়। নতুনকৈ এটা বনাই দিছে, এইটো মানে বাদুলি কিবা কিবি একদম ক'লা হৈ গৈছে, না কালাৰ কৰিছে না ছাৰ্ভিচ আছে। আজি আহি শুনিলে 9-10 মাহ পিছতহে আজি অফিচটো আমাৰ খোল খালে। ইমান দিনে যদি খোল খায় তেতিয়াহ'লে আমাৰ চিলিণ্ডাৰটো মৰি যাব, মৰি থাকিব, তথাপিও ছাৰ্ভিচ নাপাব। নার্স মানে মোটামুটি সপ্তাহত আমরা 3 দিনে ডিউটি করে, বাড়ির থাকি ডিউটি করে। আর মোটামুটি এই 5খান গাঁও আছে, 5টায় আমার ক্যাম্প কিন্তু করে। 7টা ক্যাম্প না, 7টা ক্যাম্প করে, এই ক্যাম্পে ডিউটি করে। আর এই সাব সেন্টার 3 দিন ডিউটি করে আমরা। আর এমনি মাঝে মাঝে যদিও মানে কাই আসি ইনকোয়ারি, সেটা সাব সেন্টারে ডিউটি হয়।
আমরা ডাক্তারের জন্য বহুদিন থেকে যোগাযোগ করে আছি, কিন্তু ডাক্তার দেয় কিন্তু জয়েন না করে, আর যদিও জয়েন করে বাইরে বাইরে জয়েন করে নাকি আমরা কিন্তু এটা না জানি। আনফালে উপস্বাস্থ্য কেন্দ্ৰটো জৰাজীৰ্ণ আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে যোৱা 9 মাহে বন্ধ হৈ আছে যদিও যোৱাকালি নাৰ্ছ আৰু আশা কৰ্মীসকলে অলপ চাফ চিকুণ কৰি বহাৰ ব্যৱস্থা কৰিছে। স্থানীয় ৰাইজে এজন চিকিৎসক বা সমূহীয়া স্বাস্থ্য বিষয়া দিয়াৰ লগতে জৰাজীৰ্ণ উপস্বাস্থ্য কেন্দ্ৰৰ গৃহটো মেৰামতি কৰাৰ দাবী জনাইছে। ডাক্তার যে ইয়েতে ডেইলি থাকে বা সপ্তাহ যদি 2 দিনও থাকে, তা আমার এই সাব সেন্টারটা পরিষ্কার থাকবে, আমার লোকাল মানুষগুলো মানে বেজি টেজি দেওয়ার সুবিধা পাবে। মানে মই আমাৰ অসম চৰকাৰ তথা স্বাস্থ্য বিভাগক এটাই অনুৰোধ জনাম, আমাৰ এই চিলবাৰী অঞ্চলত অকণমান নজৰ দিয়া ডক্টৰ মানে প্ৰয়োজন হিচাপে সিহঁতে বিবেচিত কৰি আমাক এটা নিয়োগ কৰি দিয়ক, ডক্টৰ হওক CSO হওক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।